হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই আছোঁ তেজপুৰ দপৰবতীয়া বেজৰ চুবুৰী গাঁৱত আছোঁ আৰু আজি ইয়াত আইসভা অনুষ্ঠিত হৈ আছে। ইয়াতে সোণচাকি আইথান এখন আছে য'ত আইসভা বিশালভাৱে আয়োজন কৰা হয়। চ' আগৰ পৰা শুনি আছিলোঁ ইয়াতে আইসভা বৰ বিশালভাৱে আয়োজন কৰে বুলি, কিন্তু আহিব পৰা নাছিলোঁ বা চাব পৰা সৌভাগ্য হোৱা নাছিলে। চ' আজি ফাইনেলি আহিলোঁ আৰু এই আইসভাভাগ নিজেও চোৱাৰ সৌভাগ্য হ'ল, লগতে আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে চোৱাৰ সৌভাগ্য কৰি দিম। ইয়াত কি ধৰণে এই বেজৰ চুবুৰী গাঁৱৰ ভকত বৈষ্ণৱ আইমাতৃসকলে আইসভাখন অনুষ্ঠিত কৰে, গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম। এতিয়া গাঁৱৰ গোপিনীসকলে পানী তুলিবলৈ গৈ আছে। আইমাতৃসকলে নদীৰ পাৰলৈ আহিছে, দেৱীসিং ঘাটলৈ আহিছে। ইয়াৰ নদীত পানী তোলাৰ এটা পৰ্ব আছে, সেই পৰ্বটো সম্পন্ন কৰিবৰ কাৰণে ইয়াতে আইমাতৃসকলে আহিছে আৰু ইয়াত বিশালভাৱে এই আইসভাভাগ অনুষ্ঠিত কৰা হয় প্ৰতি বছৰে। আৰু এইকেইদিন বতৰ একেবাৰে প্ৰতিকূল বতৰৰ কাৰণে মানুহৰ মন আইমাতৃসকলৰ মনত অলপ দুখ হৈছিলে, কিন্তু আজি চাওক ঈশ্বৰৰ কি লীলা, বতৰ আজি ধুনীয়া ফৰকাল কৰিলে। এতিয়া চব আইমাতৃসকলে গৈ আছে পানী তোলা পৰ্বত অংশগ্ৰহণ কৰিবৰ কাৰণে। ভালনে? অঁ বহুত
ইতিমধ্যে পানী তোলা পৰ্ব সমাপ্ত হৈছে। তো আইমাতৃসকলে উভতি আহি আছে আইথানলৈ, আৰু আইথানলৈ উভতি অহাৰ পথত কেইগৰাকীমান মহিলা আগত বাঁহ এডাল লৈ আগভেটা দিবৰ কাৰণে ৰখি আছে। বোধহয় কিবা কুৱেশ্যন কৰিব, কিবা প্ৰশ্ন কৰিব। চ' সেই পৰম্পৰাটো মই আপোনালোকক দেখুৱাওঁ। এই প্ৰতি বছৰে ইয়াতে গাঁৱৰ আইমাতৃসকলে এই আইসভাভাগ বৰ বিশালভাৱে উদযাপন কৰা আয়োজন কৰে। মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই পৰিৱেশটো ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ। পানী দেখোন য'তে ত'তে আছে, টেপ দিছে চৰকাৰী টেপ। আজিকালি আকৌ ইমান দূৰ হ'লেও এই অকণ অকণ পোৱালিকেইটা লৈ পেলাই এই ভৰা নদীত আপোনালোকে কি কৰিব? আইথানলৈ পানী নিবলৈ দেৰি হ'ব নহয়, আপোনালোকে অকণমান এৰি দিয়ক। বিহু এটা চাই আপোনালোকে পইচা পাতি আপোনালোকক মই এবাৰ দেখুৱাব আহি আছোঁ সোণচাকি আইথানৰ পৰিৱেশ। ইয়াতে চাওক, সোণচাকি আইথানৰ সন্মুখ ভাগত চাকি বন্তিৰে নধৰা হৈ পৰিছে। ইয়াতে মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। টুকুৰা কটুৰা
ঠাইৰ পৰা ভক্তসকল আহে, আই মাতৃসকল আহে, ইয়াতে চাকি বন্তি জ্বলাই শৰাই আগবঢ়ায়। আৰু আপোনালোকক মই ইয়াতে যিমানখিনি শৰাই উঠিছে, মই শৰাই দেখুৱালে হয়তো মানে প্ৰসাদ দেখুৱালে হয়তো আপোনালোকে অনুমান কৰিব পাৰিব ইয়াত কিমান বিশালভাৱে এই আইসভা অনুষ্ঠিত কৰা হয়। এইফালে ভোগৰ আয়োজন কৰিছে, ভোগ বনাই আছে ৰান্ধনীয়ে, আৰু এইফালে ইতিমধ্যে নাম লৈ আছে। আই মাতৃসকলে সেই আইথানৰ ভিতৰ ভাগতে বহি সেই আইনামত অংশগ্ৰহণ কৰিছে। ত' মই যিমান পাৰিছোঁ আপোনালোকক এই আইথানৰ আইসবাহৰ এই পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ, আৰু ভিতৰ ভাগলৈ সোমাই আহিছোঁ। ভিতৰ ভাগৰ পৰিৱেশটো আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। এইফালে ভোগৰ আয়োজন কৰিছে, আৰু মই প্ৰসাদ আপোনালোকক দেখাই আছোঁ। প্ৰসাদ দেখিলে আপোনালোকে নিশ্চয়কৈ গম পাব ইয়াত বিশালভাৱে যে এই আইসভাখন অনুষ্ঠিত কৰা হয়। আৰু এইফালে ৰান্ধনীসকলে লাগি আছে, ভোগ প্ৰস্তুত কৰি আছে, ভোগ বনাই আছে, খিচিৰি বনাই আছে। ত' মই সেয়াও দেখুৱাই আছোঁ আপোনালোকক, আৰু ভিতৰ ভাগত গৈ ভিতৰত কি ক'ত আছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চাওক, খিচিৰি বনাই আছে, ভোগ বনাই আছে, প্ৰায় 16 কেৰাহীতকৈ অধিক ভোগ বনোৱা হয়। যথেষ্ট মানুহ আহে ইয়াতে। এই ভিতৰ ভাগলৈ সোমাই আপোনালোকক মই প্ৰসাদ দেখাই আছোঁ, চাব। ইয়াৰ ভিতৰত সোমাই আপোনালোকক মই প্ৰসাদটো দেখাই আছোঁ। এয়া হৈছে প্ৰসাদ। 1 2 3 4 5 6 মানে টৌত 6টা টৌত বুট আছে, আৰু সেইফালে মগু আছে। আৰু এই সোণচাকি, এইটো দেখিছে নহয়, সোণচাকি থানৰ এইটো এটা ডাঙৰ এইটো ডেক্সি বুলি কয় নেকি সম্ভৱ। ইয়াত চাওক, এয়া হৈছে মগু। চ' মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে নিশ্চয়কৈ এই প্ৰসাদ দেখিয়ে গম পাইছে ইয়াত কিমান বিশালভাৱে এই আইসভাখন অনুষ্ঠিত কৰে, আয়োজন কৰে ইয়াৰ আই মাতৃসকলে। আৰু এইফালে আছে কল, অমিতা, এইফালে লাডু আছে, এইফালে তিয়ঁহ আছে, নাৰিকল কাটি থৈ দিছে। আৰু এটা বিশেষ বস্তু আপোনালোকক দেখাইছোঁ, এইফালেতো কলপাতে লাডু আছে। এইবোৰ চাওক, আই মাতৃসকলে এই আইসভাৰ কাৰণে এনেকৈ প্ৰস্তুতি চলায়। চ' আপোনালোকক মই দেখুৱাই দিলোঁ। চাওক, ইয়াতো লাডু কলপাতেৰে ঢাকি থৈছে। আৰু এটা বিশেষ বস্তু দেখাই আছোঁ, ইয়াতে আইসভাত বিশেষকৈ প্ৰসাদ দিবৰ কাৰণে এনেকৈ পদুমৰ পাত দেখিছে, এইবোৰ পদুমৰ পাত। এই পদুমৰ পাতবোৰ তেখেতসকলে পুখুৰীৰ পৰা এই পদুমৰ পাতবোৰ আনিছে, আইসভাত এইবোৰ ব্যৱহাৰ কৰে প্ৰসাদ দিবৰ কাৰণে। আৰু এইফালে আইনাম চলি আছে, যোনে যেনেকৈ পাৰিছে নিজৰ নিজৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰি আছে। মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে আহিছোঁ তেজপুৰৰ এই দপৰবতীয়া বেজৰ চুবুৰীত অনুষ্ঠিত হোৱা আইসভাভাগ চাবৰ কাৰণে প্ৰথমবাৰ আহিছোঁ। আৰু আপোনালোককো ভাবিলোঁ মই এই এটা সুন্দৰ অনুষ্ঠান, এই মহান অনুষ্ঠানটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। চাওক, মই আপোনালোকক সেই সোণচাকি আইথানৰ এই আইসভাহৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। এতিয়া চাওক, আই মাতৃসকলৰ ভিৰ দেখাই দিছোঁ আপোনালোকক। এইফালে চাওক, বহুতো মানুহৰ ভিৰ হৈছে ইয়াতে। এই আইসভাৰ মাজতেই অনুষ্টুপীয়াকৈ এভাগ সম্বৰ্ধনা অনুষ্ঠানো ৰখা হৈছে। দপৰবতীয়া বেজৰ চুবুৰী গাঁৱৰ কেইগৰাকীমান কৃতি ছাত্ৰ ছাত্ৰীক ইয়াতে একোখনকৈ গামোচাৰে তেখেতসকলক সম্বৰ্ধনা অভিনন্দন জনোৱা হ'ব। কাৰণ তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। সেয়েহে ইয়াতে অনুষ্টুপীয়াকৈ এভাগ সম্বৰ্ধনা অনুষ্ঠানো ৰখা হৈছে। নমস্কাৰ, আৰু না একাডেমিৰ পৰা ফাৰ্ষ্ট ডিভিজন
Geography or sociology chapter plus 79% pass কৰিছোঁ plus থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সন্মানখিনি দিয়াৰ বাবে ধন্যবাদ নমস্কাৰ মই এনেই বাৰ্তা কোৱা মই দিল্লী থাকোঁ আপোনাৰ 4 ডেনমাৰ্কত শুনি কৰোঁ আৰু মোৰ তাতে মোৰ পঢ়া শুনা আৰম্ভ হৈ আছে KBS কৰি আছোঁ মই আজি এই ভিডিঅ'টোৰ জৰিয়তে তেজপুৰ দপৰবতী বেজৰ চুবুৰী সোণচাকি আই থানত আয়োজন কৰা আই সবাহৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ অন্য সুন্দৰ সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই